আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস। আজি শ্ৰমিক দিৱসৰ দিনাখনেই কলিয়াবৰ গেলিডেন চাহ বাগিচাত সদৌ অসম উৰিয়া নায়ক সমাজে 25তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। পুৱা 9 বজাত পতাকা উত্তোলনৰ লগতে শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সদৌ অসম উৰিয়া নায়ক সমাজে। সদৌ অসম উৰিয়া নায়ক সমাজৰ উদ্যোগত আজি গেলিডেন দুৰ্গা মন্দিৰৰ পৰা গেলিডেন অঞ্চলটোত পুৱা 10 বজাত শোভাযাত্ৰা আৰু তাৰ সমান্তৰালকৈ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰে জীপাল কৰি তুলিছিল সমগ্ৰ গেলিডেন চাহ বাগিচা। ইয়াৰ উপৰি দুপৰীয়া ভাগত বাগানৰ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক একোখনকৈ ফুলাম গামোচা প্ৰমাণ পত্ৰ প্ৰদান কৰে সদৌ অসম উৰিয়া নায়ক সমাজে। কি ক'ব, কেনেকুৱা লাগিছে? ভাল লাগিছে। হয়, আজি আমাৰ 1999 চনৰ পৰা আমি 1 মে' দিনটো সদৌ অসম উৰিয়া নায়ক সমাজটো জন্মদিন বুলি আমি 1 মে' দিনটো থিৰাং কৰিছোঁ। সেইটো কাৰণে আজি আমাৰ 25তম উৰিয়া সমাজৰ নায়ক সমাজ মানে 25তম আমি ভাষণ হৈছোঁ আৰু এইটো আমাৰ গেলিডেন চাহ বাগিচা দুৰ্গা মন্দিৰ কিমানটো সমাজ আহি পেলাই ইয়াত সংগঠন অল নগাঁও ডিষ্ট্ৰিক্ট নায়ক সমাজে কলিয়াবৰৰ পৰা দীপক তান্তি ৰিপৰ্ট, PGL আৱাজ।